প্ৰবেশ মাজে জন আৰে প্ৰবেশ মাজে জন আৰে সংগে চলে উৰ্মিলা সংগে চলে উৰ্মিলা সংগে চলে উৰ্মিলা যেন দেৱ আৰে সংগে চলে উৰ্মিলা যেন দেৱ আৰে লয়লা চলি যাই সভাৰ ভিতৰ আৰে লয়লা চলি যাই সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বাইদেউ উৰ্মিলা বহুদিনৰ পৰাই আপোনাক কথা এটি সুধিম বুলি সুধিবই পৰা নাই। আপুনি যদি অনুমতি দিয়ে। সোধা উৰ্মিলা, কিনো কথা অতদিনে মনত পুহি ৰাখিছা? বাইদেউ উৰ্মিলা, আপোনাক বনৰ পৰা লংকাৰ ৰাৱণে হৰি নিছিল। সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল বাইদেউ? উৰ্মিলা, তুমি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলোঁ। সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে মই তাক পাহৰিব নোৱাৰোঁ। ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল, য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে পহৰা দি আছিল। মোক বেয়া নাপাব বাইদেউ, কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে। বাইদেউ আপোনাৰ যেনেকৈ মনত আছে এই মাটিতেই তেওঁৰ প্ৰতিচ্ছবি অংকন কৰকচোন। নহয় উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰোঁ। নহয় বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক। বাৰু ৰ'বা, তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰিম। ঠিক আছে বাইদেউ।
ঈশ্বৰৰ লীলা দয়াৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা জাগ দেখি উৰ্মিলা ভীতি কষ্ট ভয়া ৰাম হৰি ৰাম হৰি সৰ্বজন ভোলা হৰে ৰাম হৰি ৰাম হৰি সৰ্বজন ভোলা এই ৰাৱণে বাইদেউ আপোনাক হৰণ কৰি নিছিল ইমান বিভৎস তাৰ প্ৰতিচ্ছবি মই আৰু তাৰ প্ৰতিচ্ছবি চাই থাকিব নোৱাৰো মই আহিলো বাইদেউ মই আহিলো উৰ্মিলা উৰ্মিলা হঠাৎ উৰ্মিলা গুচি গ'ল যে অ' মই মোৰ মগজু ভাৰ খাই হেৰুৱাই পেলাইছোঁ জানকী 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 রাবণ ও রাবণ ইকি সীতাহেন প্রতিব্রতা নারী নিত্যা যায় আজি রাবণৰ প্ৰতিচ্ছবিৰ ওপৰত তেন্তে তেন্তে মই ৰাজ্যত শুনা লোক নিন্দাৰ কথাও মিছা নহয় জানকী তুমি মই বহুত পৰ শুনো নেকি পৰি আছো মই ৰাৱণৰ কোনোবা দেখা হ'লে মোৰ কি হ'লহেঁতেন উৰ্মিলা 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 দাদা ভয় হয় দাদা চিৰদীপ্তিমান আপোনাৰ মুখত দেখিছোঁ যে আজি চঞ্চলতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা মংগল আমাৰ ৰাজ্যত আদেশ কৰা দাদা এতিয়াই দূৰ কৰোঁ মই সেই অমংগল ব্যস্ত কৰে দাদা আপে কিছু মাত্ৰ আপোনাৰ আদেশৰ বাবে শুনা ভাই দাদা জানিব পাৰিছোঁ মই দুৰ্মুখ নামে এক দুৰ্জনে দুৰ্মুখ নামে দুৰ্মুখ নামে এক দুৰ্জনে জনক নন্দিনী সীতা কলংকিনী দাদা দুশ্চৰিত্ৰা বুলি ৰাজ্যত অপযোগ কৰিছে দাদা আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অপযোগ
ৰাজ্যত দুগুণে কৰিছে প্ৰচাৰ। দাদা দাদা অগ্নি পৰীক্ষাৰ কথা কি নাজানে শিখতে তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়ে দাদা এই মুহূৰ্ততে শিৰচ্ছেদ কৰো সেই দুৰ্মুখৰ। বলা বলা ভাই যাও আমি জমার মূর্তিরে সুর নাকি চক্রবীর হে দুর্মুখ বলা দাদা ৰবা ৰবা ভাই, জানো জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখৰ, কিন্তু কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ? দাদা শুনা ভাই, দাদা কালি মই ছদ্মবেশত ফুৰোতে ৰাজ্যত নিজ কাণে শুনিলোঁ ৰাজকেও অপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ। দাদা তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি প্ৰত্যয় নাযাবা দাদা, তুমি প্ৰত্যয় নাযাবা। আনৰ উপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম দাদা। অকৃতজ্ঞ বুদ্ধ সুবৰ্ণকো যদি নুবুলে সুবৰ্ণ তেন্তে তেন্তে কি কৰা যায় অযোধ্যাবাসী? দাদা সামান্য ৰজকৰ কথা আমি নকৰোঁ বিশ্বাস। সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো দাদা জানকী মাতৃ হতি চিৰ সূৰ্য জগত আৰু সেইবাবেই দাদা সামান্য ৰজকৰ কথা আমি নকৰোঁ বিশ্বাস। শুনিবানে ভাই দাদা কৰিবানে ৰামক বিশ্বাস? কালি মই স্বচক্ষে দেখিলোঁ জনক নন্দিনী সীতাই জনক নন্দিনী সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নৃত্য যায় তাৰে ওপৰত। দাদা কি কৰা দাদা? জনক নন্দিনী সীতাই জানকী মাতৃ প্ৰতিচ্ছবি অঙ্কন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। নহয় নহয় দাদা, এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। অসম্ভৱ দাদা অসম্ভৱ। অসম্ভৱ দাদা অসম্ভৱ। অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত, ৰামৰ ভাগ্যত ৰামৰ ৰাজ্যত তলুকৰ যত মানে আছে অসম্ভৱ সকলোৱেতো এদিন হৈছিল সম্ভৱ। বৈ মাতৃ কৈকেয়ী উপদৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণমেঘ পানীত উপঙাহী এই সকলোটি অসম্ভৱ সম্ভৱ হৈছিল ৰঘুবংশী ৰামৰ ভাগ্য। কিমান সহিম আৰু হৃদয়ৰ জুই 14 বছৰ খাটি বনবাস সীতাৰ কাৰণে খাটিলোঁ ব্ৰহ্মবধ লংকা। সেই তাপে আজিও মোৰ দহি থাকে হৃদয়। সাগৰত হিন্দুবাদী সীতাৰ কাৰণে ব্ৰহ্মবধ কৰিলোঁ লংকা। দাদা নাই ভাইহঁত, নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহাসন। দাদা নাই প্ৰয়োজন মোৰ দেৱী জানকী। দাদা সমগ্ৰ জগতে যায় আহ কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী দাদা দুঃচৰিত্ৰা। দাদা অসম্ভৱ দাদা অসম্ভৱ। হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা, তথাপিতো জানকী মাতৃ হতি তোর জীবন্ত প্রতিমা দাদা, হতে তোর জীবন্ত প্রতিমা। শুনা ভাই দাদা ৰজা প্ৰজাৰ সেৱা জানো ভাল
ৰজাই কি প্ৰজামণ্ডলী অসন্তুষ্টি কৰিব সাধু এয়ে হ'ব নেকি জগতৰ নিয়ম প্ৰজাৰ তুষ্টি অৰ্থে কৰিব পাৰোঁ মই সকলো অকাৰ্য দাদা অপবাদ দাদা অপজয় দাদা প্ৰয়োজন হ'লে বিসৰ্জিব পাৰোঁ মই স্বৰ্ণসিংহাখন দাদা আৰু প্ৰয়োজন হ'লে বিসৰ্জিব পাৰোঁ মই তোমালোক তিনি অনুজন দাদা আৰু প্ৰয়োজনত বিসৰ্জিব পাৰোঁ মই দেৱী জানকী বিসৰ্জন কৰা লাগিলে তোমাৰ তিনি তথাপিতো লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন ভৰত দাদা ভাই ভৰত দাদা যোৱা তুমি এৰি থৈ আহা দেৱী জানকী দাদা অৰণ্যৰ মাজে দাদা দাদা কিয় কৰা এনে নিচুৰা দে দাদা ৰজাঘাত নিদিবা দাদা ভৰতৰ কিৰে বিচাৰিছো দাদা বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পালিব এনে নিচুৰা দে সন্তোষ ভাই সন্তোষ দাদা কোৱা ভাই পাৰিবানে পালিব তুমি ৰামৰ আদেশ দাদা চৰণত ধৰিব কৰিছোঁ কাক নোৱাৰো দাদা নোৱাৰো পালিব এনে নিষ্ঠুৰ আদেশ তাৰ বাহিৰেও যিমানেই নিষ্ঠুৰ আদেশ নহওক কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ এই ৰাখো দুখ নয় দাদা ভাই বনৰ মাজত দেৱী জানকীয়ে কিদৰে থাকিব দাদা অকলে কিদৰে থাকিব অকলে ভাই লক্ষ্মণ দাদা তই দাদা বুজা তোৰ কথা দাদাই শুনিব দাদা শুনা ভাই দাদা একেখন আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ দাদা কোৱা ভাই কাক লাগে তোমালোক দাদা ৰামক নে দেৱী জানকী দাদা কোৱা ভাই কাক লাগে তোমালোক ৰামক নে দেৱী জানকী দাদা কোৱা ভাই কাক লাগে তোমালোক ৰামক নে দেৱী জানকী দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা কোৱা ভাই দাদা কোৱা পাৰিবানে পালিব তুমি ৰামৰ আদেশ কোৱা ভাই পাৰিবানে পালিব তুমি ৰামৰ আদেশ নোৱাৰিম দাদা কোৱা ভাই পাৰিবানে পালিব তুমি ৰামৰ আদেশ নোৱাৰিম দাদা কোৱা ভাই পাৰিবানে পালিব তুমি ৰামৰ আদেশ দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা তেন্তে শুনা ভাই সকলোৰে ঐক্যতে কালিলৈ প্ৰাতঃতে এৰি থৈ আহিবা দেৱী জানকীক অৰণ্যৰ মাজে দাদা এয়া ৰামৰ আদেশ দাদা দাদা দাদা
ভাই লক্ষ্মণ দাদা নাকান্দিবি ভাই দাদা নাকান্দিবি জ্যেষ্ঠ হৈ ভাতৃৰ সকলো নোৱাৰো যে চাব স্থিৰ হৈ শলাগিছো তোৰ সেই ভাতৃভক্তি দাদা কিন্তু তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল অতিকে বিৰল দাদা দাদা নাকত দিবি দাদা কানিও কোনো লাভ নাই কিন্তু মই এটা কথা নুবুজিলোঁ দাদা 14 বছৰে অনাহাৰে অনিদ্ৰাৰে থাকি বনত কাৰেঙত এৰি স্নেহৰ উৰ্মিলা যি মাতৃক তুমি সেউছিলা চৰণ আজি দাদা কোন হাতে এৰি থৈ আহিবা বনৰ লক্ষ্মণৰ হীৰা আই বসুমতী তুমি এতিয়া দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা কৰিছিল জানকী মাতৃ সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যধন ত্যাগ স্নেহৰ উৰ্মিলা তোমাৰ বাবে দাদা তোমাৰ বাবে হৰিণ মেৰাই গৈছিল বাকলি বকত কিন্তু কিয় দিলা এনে নিষ্ঠুৰ আদেশ এই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ দেৱী জানকী যেতিয়া মোক স্নেহৰ লক্ষ্মণ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কলৈ যাম মই ক'ত থাকিম লক্ষ্মণ তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হ'লে জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰ আদেশ মই পালিবই লাগিব যাওঁ হৃদয়ৰ ত্যাগ কৰি সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকী অৰণ্যৰ মাজত প্ৰকৃতিৰে মনোমোহা এই নান্দনিক দৃশ্য চাই আজি মোৰ মন অতিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মোৰ প্ৰাণ হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকেও খালি নিজালি নিজৰ মনৰ ভাৱ কৰিছে হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু তোমাৰ যে কি অপূৰ্ব সৃষ্টি মাতৃক কোৱা নাই কাহানী মই মিছা কথা কৰা নাই কদাপি মিছা অভিনয় কিন্তু আজি কিদৰে প্ৰকাশ কৰোঁ সেই নিদাৰুণ দৃশ্য
জানকী দেৱী জানকী কোন? অ' লক্ষ্মণ। ঠাকুৰ লক্ষ্মণে সেৱা গ্ৰহণ কৰিবা দেৱী। উঠা লক্ষ্মণ। লক্ষ্মণ, দেৱী চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজভৱন। নালাগেনে বাৰু মনত আনন্দ ইয়াক বিচৰণ কৰি? সঁচাকৈ সঁচাকৈয়ে দেৱী, সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজভৱন। কিন্তু দেৱী, ইয়াতকৈ সুন্দৰ বাল্মীকিৰ উন্নত লক্ষ্মণ, দেৱী। হঠাৎ ক'লা যে তুমি বাল্মীকিৰ পুণ্যতপোবনৰ কথা? নুবুজিলোঁ লক্ষ্মণ। দেৱী, লক্ষ্মণ, দাদাই আদেশ কৰিছে দাদাই আদেশ কৰিছে? তোমাক বাল্মীকিৰ পুণ্যতপোবন দৰ্শন কৰাবৰ হেতু। কি ক'লা লক্ষ্মণ? দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ পুণ্যতপোবন দৰ্শন কৰাবৰ হেতু? জানা লক্ষ্মণ, আজি মোৰ বাওঁ বাহু আৰু বাওঁ চক্ষ লৰিছিল সদায়। ভাবিছিলোঁ কিবা অমংগলৰ চিনে। কিন্তু লক্ষ্মণ, এতিয়াহে আশ্বস্ত হ'লোঁ। ভবাই নাছিলোঁ মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিবই। তেন্তে দেৱী, বিলম্ব নকৰি যাওঁ বোলা আমি বাল্মীকিৰ পুণ্যতপোবনৰ দিশে। ব'লা লক্ষ্মণ। আহা দেৱী, আহা। হরে আনন্দে চলিয়া যাই জানকী নন্দনী। হরে আনন্দে চলিয়া যাই জনক নন্দিনী। বাল্মীকিৰ তপোবনে চলি যায় মহানন্দে। আনন্দে চলিয়া যায় জনক নন্দিনী। লক্ষ্মণ, দেৱী, হঠাৎ ৰৈ গ'লা যে তুমি? বুজিছোঁ ইয়াৰ মই গুপুত ৰহস্য। থকা হ'লে উৰ্মিলা আমাৰ মাজত কিমান যে আনন্দ পালাহেঁতেন তুমি, নহয় জানো লক্ষ্মণ? নহয় নহয় দেৱী, ব'লা এতিয়া আগবাঢ়ি যাওঁ। আগেয়ে যদি ক'লাহেঁতেন তুমি, লৈ আহিলোঁ ভেদন স্নেহৰ উৰ্মিলা। বাৰু তেন্তে আমি এতিয়া আগবাঢ়ি যাওঁ ব'লা। আহা দেৱী, আহা। হরে রাম পাই ঠাকুর লক্ষ্মণ। হরে রাম পাই ঠাকুর লক্ষ্মণ। কুটিলতা পূর্ণ যাত্রা
বালি তো ফুল